হেল্ল' চ' আজি ফাইনেলি মই ইণ্ডিয়াৰ বোলে 2024 বেষ্ট মুভি মহাৰাজা চাই দিলোঁ আৰু নেটফ্লিক্স ৰিলিজ হ'ল আজি। মানে এতিয়া মোৰ ওচৰত লিটাৰেলি সঁচাকৈ ভাষা নাই, কি মুভি বনাই দিছে। মানে আই ৱাজ লিটাৰেলি শ্বক মানে সৰু সুৰা শ্বক নহয়। আপোনালোকে সেই 90s যদি মুভি চাইছে, অল্ড বয় আৰু এটা মুভি আছে এনেকুৱা ইৰাটা, এইবোৰ মুভি যেতিয়া আপুনি মানে চিনেমাটো শেষ হোৱাৰ পাছত আপুনি মেণ্টেলি যে ডিষ্টাৰ্ব হৈ যায়, ছেইম হ'ল মোৰ। মানে আজি মই পূৰা মেণ্টেলি ডিষ্টাৰ্ব হৈ গ'লোঁ। মই বহুত ৰিভিউটো মই সেইকাৰণে বহুত দেৰিকৈ বনাইছোঁ। মানে চেলিউট টু দ্য ৰাইটাৰ এণ্ড ডাইৰেক্টৰ নিথিলান স্বামীনাথন আৰু বিগ চেলিউট টু বিজয় সেতুপতি, বিগ চেলিউট টু অনুৰাগ কাশ্যপ। কি ডেলিভাৰেঞ্চ দিছে মুভিটোত, কি ক'ম। মানে সিহঁতৰ বিজয় সেতুপতিয়ে আৰু অনুৰাগ কাশ্যপে গোটেই মুভি লৈ ল'লে। এনেকুৱা মুভি মানে মই বিচাৰোঁ, মানে ইণ্ডিয়ান চিনেমা বুলিয়ে ক'ম আৰু চবেই এনেকুৱা মুভি, এনেকুৱা কনচেপ্ট লৈ আহক। কিছু মুভি বনাইছে মই চাই, মোৰ মানে এনেকুৱা এইটোৱে দুখ, আমাৰ অসমত ভাল হলত চাউথৰ মুভিবোৰ নালাগে। মানে মই এইটো OTTত আজি চাব লগা হ'ল, বাট মন আছিল হলত চোৱা। কিন্তু কি মুভি আছিল মুভিটো। আপোনাৰ যিটো স্ক্ৰীন প্লে, মুভিটো আপুনি বহুত ধ্যান দি চাব লাগিব। মানে এনেকুৱা ধ্যান দি চাব লাগিব, মানে ইয়াত পাষ্ট আৰু প্ৰেজেণ্টৰ খেল চলি থাকে মুভিটোত। মানে পূৰা মন দি চাব লাগিব তেতিয়া। আৰু যেতিয়া মানে লাষ্টত সেই ডটছকেইটা যেতিয়া মিলি যায় নহয়, মানে বুজাব নোৱাৰোঁ। মানে আপোনাৰ মানে গোটেই উপপাতলৈকে আপোনালোকৰ ভৰি হাত কঁপি যাব যেতিয়া আমাৰ ক্লাইমেক্সৰ ভিতৰত আকৌ এটা ক্লাইমেক্স সেই বুলি মানে ক'ম। আৰু মুভিটো আপোনাৰ ক'ব গ'লে, মানে আপুনি ট্ৰেইলাৰত চাইছে, জাষ্ট এটা ডাষ্টবিন লয় বিজয় সেতুপতি জেলত যায়, মানে পুলিচ ষ্টেচনত গৈ কেছ এটা ফাইল কৰিব যায়। গোটেই মুভিটো সেই ডাষ্টবিনটো বিচাৰোঁতে বাট তাৰপিছৰ পৰা যিটো টুইষ্ট এণ্ড টাৰ্ণছ, মানে মুভিটোত লিটাৰেলি আপুনি ভাবিব এটা, কিন্তু হৈ যায় কিবা এটা। এনেকুৱা চিলছ আছে, ইমান টুইষ্ট এণ্ড টাৰ্ণছ। মই আৰু এই মুভিটোলৈ একো নকওঁ। এই মুভিটোত একো নেগেটিভিটি নাই, পজিটিভ। মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, এইটো মুভিটো যিমান সোনকালে পাৰে নেটফ্লিক্সত চাই লওক। তাৰপিছত মোক আৰু কমেণ্টছত জনাব কেনেকুৱা লাগিলে চাই। এই মুভিটোৰ মোৰ ৰেটিং মানে 5 ষ্টাৰ ভিতৰত 5 ষ্টাৰ, 10ৰ ভিতৰত 10, 100ৰ ভিতৰত 100। সঁচাকৈ এই 2024 এতিয়া 6 মান্থছৰ ভিতৰত এইটো টপ 10 লিষ্টৰ নাম্বাৰ 1ত আহিবই এই মুভিখন। চ' বাকী মুভিটো চাই এনজয় কৰক, আৰু কেনেকুৱা লাগিলে মোক কমেণ্টছত জনাব। আৰু এই চেনেলটোত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। ঠিক আছে, বাই, লাভ ইউ, টেক কেয়াৰ।